নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো খবৰ ভালে হ'ব আৰু মই ভালে আছোঁ। তো আজি বনাম মই চিকেন ৰেচিপি বজা ফাৰ্ষ্ট টাইম মোৰ চেনেলত চিকেন ৰেচিপি চিকেন ল'লোঁ চাওক আধা কিলো মাত্ৰ বজাৰৰ পৰা আনিছিলোঁ। তো আজি খতৰনাক এটা ব্লগ হ'ব, আপোনালোকে চাব। তো ফাৰ্ষ্ট টাইম মই কুক ভিডিঅ' বনাইছোঁ ৰেচিপি মানে। তো আপোনালোকে চাব চিকেন ৰেচিপি কি লাগে। তো এয়া ধুই দিছে আম্মাই, ধুই দিছে, অলপ হেল্প কৰি দি আছে, যিহেতু মই বনাব নাজানো আৰু লগতে অলপ শিকি আছোঁ। তো চাব আপোনালোকে লাষ্টলৈকে চাব, টেষ্টটো কেনেকুৱা হয় আপোনালোকে চাব। তো চাই থাকক। তো প্ৰথমতে অলপ মিঠাতেল লৈলোঁ। তো মিঠাতেলটো অলপ দিলোঁ। তো অলপ গৰম হ'ব লাগিব, যিহেতু পিছত পিঁয়াজ দিম। তো আপোনালোকে চাওক, তো তেলটো গৰম হৈ গ'ল, ইয়াৰ লগে লগে পিঁয়াজ দি দিছোঁ চাওক। তো পিঁয়াজটো ৰঙা হোৱাৰ পিছত ব্ৰইলাৰ মাংস দি দিম, আপোনালোকে চাওক। তো পিঁয়াজটো চাওক দি দিছোঁ, কি ধুনীয়া খালে, কিমান টেষ্ট লাগে। কিন্তু এইটো গেছৰ কাৰণে এক নম্বৰ। তো গেছৰ কাৰণে আপোনালোকে জানেই, পিঁয়াজ খালে গেছ হয়। তো আপোনালোকে চাওক কি ধুনীয়াকৈ গৰম তেলত দি দিছোঁ পিঁয়াজ, আপোনালোকে চাওক। তো অলপ পিছতেই মাংসটো দি দিম, আপোনালোকে চাব খাতাৰনাক ব্লগ। তো এতিয়া 2 চামুচ নিমখ দিম, তো দি দিছোঁ। তো অলপ পিছতে মাংসটো দি দিম, চাওক পেষ্টটো ৰঙা হৈ গৈছে আৰু। তো আপোনালোকে চাওক, তো বহুত টেষ্ট হ'ব কিন্তু। মই ফাৰ্ষ্ট টাইম বনাই আছোঁ। তো এতিয়া দিম তেজপাত দিম। তো তেজপাত দি দিছোঁ, চাওক তেজপাত 4-5টামান দি দিছোঁ। তেজপাত দিলে অলপ টেষ্টটো বেছি হয়। তো আৰু অলপ সময় লাগিব। তো এতিয়া দিম লং এলাচি, চাওক কি ধুনীয়াকৈ দিছোঁ, লং খালে এলাচি হয় এতিয়া। তো অলপ পেষ্ট ৰঙা হৈ গৈছে আৰু। তো এতিয়া দিম ব্ৰইলাৰ মাংস, চাওক ব্ৰইলাৰ মাংস কি ধুনীয়া দেখা যায়। বনাই আছোঁ আজি ফাৰ্ষ্ট টাইম। তো আপোনালোকে যদি মোৰ চেনেলত নতুন নাথাকে, ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু চাওক কি ধুনীয়াকৈ দিছোঁ। তো অলপ সময় পিছতেই মোৰ চিকেন ৰেচিপিটো হৈ যাব, ধামাকা হ'ব। তো এতিয়া দিম আদা আৰু নহৰুৰ মিক্সিং কৰি থৈ দিছিলোঁ আগতে মিক্সাৰ মেচিনত। তো এতিয়া অলপ দি দিছোঁ। তো এতিয়া দিম জিৰাৰ গুড়ি দিম, চাওক জিৰাৰ গুড়ি দি দিছোঁ। তো অলপ টেষ্ট হ'ব আৰু এতিয়া দিম জলকীয়া গুড়ি দিম। তো চাওক জলকীয়া গুড়ি দি দিছোঁ, আপোনালোকে চাওক এই জলকীয়া গুড়ি টেষ্ট হ'ব অলপ বেলেগ হ'ব আজি কিন্তু। তো দেখক আপোনালোকে জলকীয়া গুড়ি দিয়াৰ পিছত অলপ কালাৰটো আহি যাব। তো চাওক তেজপাত দি আছে, কি ধুনীয়া দেখা যায়। চাওক চিকেন ৰেচিপি ফাৰ্ষ্ট টাইম মই বনাইছোঁ, যদি কিবা ভিডিঅ'ত ভুল হৈ যায় ক্ষমা কৰি দিব কিন্তু। তো চাই থাকক আপোনালোকে। তো আমি অলপ হেল্প কৰি আছে লগতে। তো কালাৰটো আহি গৈছে আৰু। তো অলপ সময় লাগিব, কালাৰ আহি যাব। তো 5-10 মিনিট লাগিব। তো চাওক বেলেগ কেৰাহীত দি দিছোঁ। তো এই পানীটোক দিছোঁ। তো চাওক কি ধুনীয়া হ'ব আজি কিন্তু। তো চাই থাকক। ফাইনেলি চিকেন হৈ গ'ল। তো অলপ টেষ্ট কৰিম। তো 4-5টামান টুকুৰা লৈছোঁ, অলপ জোল লৈছোঁ। তো টেষ্ট কৰিম, এইবিলাক চাব আপোনালোকে, ধামাকা হ'ব। তো চাওক, তো মুখতে পানী পৰি গৈ আছে চাওক। তো টেষ্ট কৰিম এটা। তো চাওক টেষ্টি, তো বহুত টেষ্টি, খাই টেষ্ট কৰিলোঁ। তো ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু মই নিজেই বনাইছোঁ আৰু। তো বহুত টেষ্টি কিন্তু। তো আপোনালোকে আহি যাওক, যদি খাব মন আছে আপোনালোকে আমাৰ ঘৰত আহি যাওক। তো টেষ্ট জুতি লৈ আছোঁ। তো ধামাকা হৈছে কিন্তু আজি। তো আজি ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলত নতুন আহি থাকে, ছাবস্ক্ৰাইব এটা কৰি দিব। তো পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। জয় অসম, জয় হিন্দ।